নমস্কাৰ। আজি আমি আহিলোঁ এয়া গণেশ মন্দিৰলৈ আহিলোঁ। আচলতে আমি প্ৰথমতে ওলাইছিলোঁ সৰস্বতী পূজাৰ এইফালে পুষ্পাঞ্জলি দিম বুলি ঘৰৰ পৰা ওলাইছিলোঁ, কিন্তু আমি আহি পাওঁ মানে পুষ্পাঞ্জলি দিলেই, সেইকাৰণে আমি তাৰপিছত আহিলোঁ এয়া গণেশ মন্দিৰলৈ। এয়া আমাৰ অভয়পুৰীত লালমাটিত থকা গণেশ মন্দিৰ। আৰু যোৱাকালিৰ পৰা যিহেতু গণেশ পূজা আৰম্ভ হৈছে, সেইকাৰণে তালৈকে আহিলোঁ। এনেও আহিম বুলি ভাবি আছিলোঁৱে। এয়া গাড়ী চাড়ী পাৰ কৰি আহি ইয়াৰ মন্দিৰত সোমালোঁ আৰু গ'লোঁ বজাব দি আছোঁ, কিন্তু তাই বেছি মানে বজাত মনোযোগ দিয়া নাই আৰু লাহে লাহে দি আছে, যিহেতু ইমান মানুহ আছে, বহুত মানুহ আৰু ইমান মানুহ দেখিছে। এয়া মন্দিৰ, তিনিটা মন্দিৰ আছে, বেছি আছে কিন্তু একেলগে তিনিটা আছে। আৰু আমি মন্দিৰৰ পৰা ওলালোঁ আৰু সেয়া কৰি বহুত ভিৰ হৈছে আজি। আৰু সৰস্বতী পূজা বুলি বিশেষকৈ সৰস্বতী পূজাৰ মানুহ ল'ৰা ছোৱালীবোৰ চব মানে পূজাৰ পিছত তেওঁলোকে আহি আছে, আৰু এনেও আন মানুহো হৈছে। মানুহবিলাকে চাকি ধূপ জ্বলাই আছে, বাহিৰতে এনেকৈ চাকি ধূপ জ্বলাব দিয়া হয় আৰু ভিতৰত অকল প্ৰসাদখিনি নিব দিয়া হয়। আমি সেয়া কৰি আহি ভিতৰৰ পৰা আহিলোঁ। বহুত ভিৰ, যিহেতু ৰৈ থাকিব নোৱাৰি। আৰু গলৈ টিলিঙাটো বজাব চেষ্টা কৰিছে আৰু দেউতাকৰ লগত। কেইটা মন্দিৰ কেইটা বহুত ধুনীয়া আৰু ধুনীয়াকৈ সজাইছে আজি। এনেও ভাল লাগে, কিন্তু আজি বহুত মানুহ, যিহেতু ইয়াতে মেলা হ'ব। কেইদিন হয় জানো ভালদৰে গম নাপাওঁ, কমেওতো এসপ্তাহ হ'ব। এয়া আইসকলে নাম ধৰি আছে। আৰু তাৰপিছতে আমি এয়া ওলালোঁ আৰু মন্দিৰৰ পৰা বেছি সময় কৰা নাই, অলপ বজাৰ তজাৰ কৰিলোঁ। তাৰপিছত অলপমান কিবা খাই বৈ এয়া আমি ওলালোঁ, যিহেতু আমি দুপৰীয়াৰ ভাতো খাব লাগিব ঘৰতে গৈ, বনাই থৈ অহা নাই। যিহেতু আজি পূজা, যিহেতু পুষ্পাঞ্জলি নিদিয়াকৈনো কেনেকৈ ভাত বনাওঁ। আৰু এয়া ঘৰত আহি খিচিৰি আৰু বিলাহীৰ টক বনালোঁ আৰু পাপৰ ভাজি পটাপট আহি বনালোঁ, কাৰণ দেৰি হৈছিল। আৰু আজি যিহেতু সৰস্বতী পূজা, খিচিৰি নাখালেনো কেনেকৈ হ'ব, গতিকে বাহিৰত সেইখিনিৰ সৌভাগ্য নহ'ল আৰু ঘৰতে আহি খাব লগা হ'ল। অৱশ্যে